নহয় চাওক, ৰাজনীতিটো আমাৰ পেচা বা নিচাও নহয়, ৰাজনীতি এটা মজবুৰি আছিলে। গতিকে আমি সেইকাৰণে কৈছোঁ যে নৱসৈনীয়ে যদি আলফাৰ প্লেটফৰ্মৰ পৰা আহি কিনে MP হ'ব পাৰিছে, আৰু নিশ্চিতভাৱে তেনেকুৱা MP হওক MLA হওক, কমচে কম পঞ্চায়তৰ সভাপতি সম্পাদকটো হ'ব পাৰিব। আৰু এজন পঞ্চায়তৰ সভাপতি হ'ব পালেতো এক্টিভিটিবিলাক কৰা সুবিধা হ'ব নেতৃত্ব লোৱাৰ। কিন্তু আমাৰ মানুহখিনি হয়তো এই অভিজ্ঞতা জ্ঞানখিনি নাছিলে, বহুতে এইবিলাক ডিনাই কৰি আছিলে। পলিটিক্স আচলতে আমি নিবিচাৰিলেও এৰাব পৰা বস্তু নহয়। আজিকালি বহুত এনেকুৱা ধৰণৰ উঠি অহা চামটো বা শিক্ষিত লোকসকলৰ সমাজসেৱী লোকসকলৰ ৰাজনীতি আহিছে। গতিকে মই সেইটোও পৰামৰ্শ, যদি ক'ৰবাত সুবিধা পায় MP MLA হ'ব নালাগে, পঞ্চায়তৰ সভাপতিটো কমচে কম হ'ব লাগে। আৰু ৰাজনীতিটো এতিয়া আৰু এনেকুৱা নহয় যে ৰাজনীতিত হয়তো ভগৱানে নোহোৱা বস্তু ৰাজনীতি কৰিব পাৰে। আপোনাক দেখিছে ভগৱানৰ কোনো কি কয় আউট গয়িং নাই, কিন্তু ৰাজনীতিৰ আপোনাৰ মানে একদম ইনকামিঙৰ পৰা আৰম্ভ কৰি হয় নহয় চব আছে। গতিকে ৰাজনীতি কৰক, বা ৰাজনীতি কিছু ক্ষেত্ৰত ভূমিকা এটা থকাৰ দৰকাৰ আছে বুলি ভাবোঁ। মই ভাবোঁ যে আজিৰ দিনত যিটো পৰিস্থিতি চলি আছে এনেকুৱাই যদি হয় আৰু হাগ্ৰামী মহিলা যদি আমাৰ হেৰি হয়, বুজাবুজি হয়, এলায়েন্স হয়, তেতিয়াহ'লে মই ভাবোঁ আমি দুইটা পাৰ্টি মিলি কিনে চৰকাৰ বনাব পাৰিম। এইখিনি সুবিধা আছে, কাৰণ আজিও আমাৰ নামত হয়তো 2 লাখ ভোট মানে অন্ধভাৱে দিয়া মানুহ আছে। গতিকে আমাক জিকাৰ কাৰণে ইমান ভোট নালাগে, কিন্তু বেলেগ পাৰ্টিক এলায়েন্সৰ পাৰ্টিক জিকাৰ কাৰণে আমাক কিছু ভোট লাগিব। ঠিক তেনেকৈ BTC ৰাস্তাটোদি আচলতে দিছপুৰ পায়। গতিকে আমি ভাবোঁ যে BTCত যদি আমাৰ মানুহখিনি ভাল এটা ভূমিকা ল'ব পাৰে, তেতিয়াহ'লে নিশ্চিতভাৱে ভাল হ'ব। কাৰণ আপোনালোকে নিজেও জানে যে তাহানিতে স্বাধীন হোৱাৰ আগতে ইয়াৰ পৰাই বৰপেটাৰ পৰা বহু মানুহ গৈছিলে, আজিও তেওঁলোকৰ ভূমি নাই। কালি কেতিয়া আহিব নালাগে এইটো হয়তো হীৰাখৈনা অহাৰ আগতে তেওঁলোকক কাণত ধৰা ঢুকাইছিল, বহুত কিবা কৈছিল, বহুতক মাৰিছিল, কিন্তু আজি সেই পৰিস্থিতি নাই। তথাপিতো কিন্তু তেওঁলোকৰ সমস্যাবিলাক সমাধান হোৱা নাই। গতিকে সেইকাৰণে আমাৰ মানুহবিলাক যদি মাৰবান্ধি থিয় হয়, মই নিশ্চিতভাৱে আহি থকা দিনত আমি এই ধৰণৰ সুবিধাবিলাক লোৱাৰ পৰা আৰম্ভ কৰি বাকী ক্ষেত্ৰখিনি আগবাঢ়ি যাব পাৰিম। মিত্ৰতা কি হ'বনে আপোনালোকে কি ভাবে? চাওক, আমি কৈছোঁ মিত্ৰতা দুৱাৰ খোলা আছে। গতিকে যিহেতু ইলেকশ্যন বহুত দেৰি আছে আৰু তেওঁলোকৰ মাজত আলোচনা বিলোচনা আছে, আৰু ফিল্ডৰ কথাটো এনেকুৱা যে বিশেষকৈ আমাৰ অজনজাতীয় বহু লোক, হাজাৰ হাজাৰ লোক BPFত আছে। তেওঁলোকেও বিচাৰিছে এবাৰ হাগ্ৰামা মহিলাক চান্স দিব লাগে। গতিকে সেই ধৰণৰ যিটো এটা মানে নেৰেটিভ ইয়াত হৈছে, আমি সেইটো অলপ আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিছোঁ। আৰু মই ভাবোঁ নিশ্চিতভাৱে ভাল এটা ৰিজাল্ট আহিব এইবাৰ।